জুবিন গাৰ্গে কি কৈছিল, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ৰাজনীতিৰ দল নাই, কিন্তু তেওঁ কি কৰিলে? জুবিন গাৰ্গৰ অনুৰাগীক তেওঁ দুভাগত বিভক্ত কৰিছেনে নাই? ধৰ্মৰ নামত তেওঁ বিভক্ত কৰিছে। তেওঁ ইভেকশ্যন টানি আনিছে ইয়ালৈ। তেওঁ কি কৈছে? তেওঁ ৰাজনীতি তেওঁ কৰিছে। কোনোবাই কৈছে কোন জুবিন গাৰ্গৰ অনুৰাগী, কোন অনুৰাগী হয় কোন নহয়। তেওঁ ইয়াত সেইটো কথা নহয়, কোন দলৰ সেইটো নহয়। তেওঁ অখিল গগৈক সমালোচনা কৰিছে, তেওঁ লুৰিণজ্যোতিক সমালোচনা কৰিছে, তেওঁ আমাৰ কংগ্ৰেছক সমালোচনা কৰিছে, তেওঁ গৌৰৱ গগৈক সমালোচনা কৰিছে। কি জুবিন গাৰ্গ অকল বিজেপিৰ নেকি? অকল কি হিমন্ত বিশ্ব তেওঁৰ সাংগু পাংগুৱেহে জুবিন গাৰ্গক ভাল পাব পাৰে নেকি? আমি নোৱাৰোঁ নেকি? গতিকে জুবিন গাৰ্গ তেওঁৰ সম্পত্তি নহয়। জুবিন গাৰ্গ অসমৰ 3 কোটি মানুহৰ 3,45,00,000 মানুহৰ সম্পত্তি, অসমৰ সম্পদ জুবিন গাৰ্গ। গতিকে ৰাজনীতি তেওঁ কৰিছে, বোকাচতীয়া ৰাজনীতি তেওঁ কৰিছে, আৰু আমি সেইকাৰণে এই ন্যায় আন্দোলনৰ যোগেদি আমি তেখেতক সকীয়াই দিছোঁ যে ৰাজনীতি কৰিব নালাগে, অসমৰ সম্পদ আজি হেৰাই গৈছে, ন্যায় দিব লাগে তেওঁ।